হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আপকামিং এক্সামছবিলাকৰ ওপৰত। আপকামিং যোনখিনি পৰীক্ষা আছে, আগন্তুক পৰীক্ষাসমূহৰ ওপৰত আমি ডিছকাছ কৰিম 2024ত। এতিয়া যিহেতু জেনেৰেল ইলেকশ্যনছ হৈ গ'ল কমপ্লিট, জেনেৰেল ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ দিলে। ছ' মষ্ট প্ৰবেবলি NDA চৰকাৰ ফৰ্ম কৰিব। ছ' এইবাৰ ইলেকশ্যনটো অলপ দুইটা পাৰ্টিৰ কাৰণে চেলেঞ্জিং আছিলে। যিমানখিনি কনফিডেঞ্চ আছিলে BJP NDAৰ, ছ' সেই কনফিডেঞ্চ লেভেলটো যিমানখিনি তেওঁলোকৰ অ'ভাৰ কনফিডেণ্ট আছিলে, সেই অ'ভাৰ কনফিডেণ্টত তেওঁলোকে ষ্টেণ্ড হ'ব নোৱাৰিলেগৈ। এক্সিট পোলৰো বহুতখিনি বস্তু খেলি মেলি হ'ল। ছ' যিয়ে নহওক বাৰু, ইলেকশ্যনটো কমপ্লিটলি হৈ গ'ল। এতিয়া আমি ইলেকশ্যনৰ কথাটো বাদ দি পেলাই বাকী চাব লাগিব আৰু আপডেট হৈ থাকিব লাগিব গোটেইখিনি বস্তুৰ ওপৰত। খালি ইলেকশ্যনৰ কথাখিনি বাদ দি এতিয়া আপকামিং এক্সামছবিলাকৰ ওপৰত আমি ফ'কাছ কৰিব লাগে। যিসকল কেণ্ডিডেটছ আছে, এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে নেক্সট এতিয়া এক্সামছবিলাকৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। ছ' আজি কেইদিনমান আগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, প্ৰথমতে তেওঁ জুলাইত ADRE এক্সাম হ'ব বুলি কৈছিলে। তাৰপিছত আকৌ বেলেগ এটা কেইদিনমানৰ পিছত ডেৰমাহমানৰ পিছত আকৌ এটা নতুন ভিডিঅ'ত তেওঁ ক'লে যে ছেপ্টেম্বৰ অক্টোবৰত ADRE এক্সাম হ'ব, মানে গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব। ছ' বেচিকলি মই আপোনালোকক এটাই কথা ক'ম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোনখিনি কথা কয়, তেওঁ জাষ্ট অলপ ইলেকশ্যন কেম্পেইনৰ নামতো কৈ থাকিব পাৰে কিছুমান কথা। ছ' সেইটো কাৰণে আপোনালোকে তেওঁ কোৱা মুখেৰে কোৱা ডেটছবিলাক আপোনালোকে বেছিকৈ বিশ্বাস নকৰিব। কাৰণ SLRC বা ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ফালৰ পৰা যিখিনি ডেটছ আহিব বা আছাম গভৰ্ণমেণ্টৰ যোনখিনি ৰিক্ৰুইটমেণ্ট পৰ্টেল আছে, তেওঁলোকে যোনখিনি অফিচিয়েল ডেট ডিক্লেয়াৰ কৰিব, ছ' সেইখিনিৰ ওপৰতে ভিত্তি কৰি পেলাই আপোনালোকে তেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। ঠিক আছে, এতিয়া চিফ মিনিষ্টাৰে কৈ দিলে নহ'ব। তেওঁ কিবাকিবি ডাটা কিছুমান লৈ পেলাই বহুতক সুধি পেলাই কয় পটককৈ, কোনোবা এখন কেম্পেইনত বা ক'ৰবাত কিবা এখন মিটিঙত বা তেনেকুৱা ধৰণৰ। ছ' ডাইৰেক্টলি ৱৰ্ড অফ মাউথটো বিশ্বাস কৰিব নোৱাৰি। আমি এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকিব লাগিব। এতিয়া তেওঁ কৈছিলে জুলাই মাহত আছাম পুলিচৰ কাৰণে ৰেডি হৈ থাকিবলৈ। ছ' আছাম পুলিচৰ কাৰণে ৰেডি হৈ থাকক, জুলাই মাহত হ'ব মষ্ট প্ৰবেবলি। আৰু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টটো চাগে ছেপ্টেম্বৰ বুলি তেওঁ কৈছে নতুন ভিডিঅ'টোত, কিন্তু তাতকৈ আগতেও হ'ব পাৰে। ছ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকা উচিত। আগষ্টত বুলি ধৰি পেলাই সাজু হৈ থকা উচিত আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে। ছ' যিমানে বেছি সোনকালে সাজু হৈ থাকিব সিমানে আপোনালোকৰ কাৰণে ভাল, কাৰণ পৰীক্ষাৰ সময়ত যাতে লৰালৰি নহয়। ছ' সেইটো কাৰণে প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো সোনকালে হ'ব বুলিয়ে এটা টাৰ্গেট টাইম পিৰিয়ড লৈ পেলাই পঢ়া শুনা কৰিব লাগিব। এজ অফ নাও অফিচিয়েল নটিফিকেশ্যন নাহালৈকে সেইটো এটা ডাউট থাকিব, তথাপিতো আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক এনেকুৱা ধৰণে, যাতে জুলাই আগষ্টত পৰীক্ষা হ'লেও দিব পাৰে। আছাম পুলিচে হওক বা ADRE হওক, অলমষ্ট এক্সাম পেটাৰ্ণ বুলি নকওঁ, কিন্তু চিলেবাছটো অলমষ্ট আইডেণ্টিকেল। অকল আছাম পুলিচ ADRE নহয়, অসম গভৰ্ণমেণ্টৰ যিমানবিলাক এক্সাম পেটাৰ্ণ আছে, চিলেবাছ আছে, অলমষ্ট আইডেণ্টিকেল হয়। কিছুমানত লেভেল অফ ডিফিকাল্টি বেছি থাকে লাইক APSC, আৰু কিছুমানৰ লেভেল অফ ডিফিকাল্টি ডাইৰেক্ট কুৱেশ্যনছ আহে লাইক আছাম পুলিচ বা ADRE। ঠিক আছে, মানে গ্ৰেড 3 এক্সামছবিলাকত জেনেৰেলি ডাইৰেক্ট কুৱেশ্যনছ সোধা হয়। আৰু APSCৰ যোনবিলাক ক্লাছ 1 ক্লাছ 2 গেজেটেড পষ্ট আছে, যোনবিলাক গ্ৰেড 2 গ্ৰেড 1ৰ পষ্ট আছে, সেইবিলাকত অকণমান ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আজিকালি সোধা হয়। লেভেল অফ ডিফিকাল্টিটো অলপ বেছি থাকে। ছ' সেইটো মতে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। এতিয়া আছাম পুলিচৰ জুলাই বুলি কৈছে, আগষ্ট ছেপ্টেম্বৰত ADRE আপোনালোকে এক্সপেক্ট কৰি থওক। বাকী APSC মেইনছটো জুলাই 26, 27, 28ত হ'ব। UPSC প্ৰিলিমিনেৰী 2024 চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ প্ৰিলিমিনেৰী এতিয়া জুনত হ'বলৈ গৈ আছে। ছ' তেনেকুৱা ধৰণৰ কথা। এনেকৈ আপোনালোকৰ এতিয়া প্ৰিলিমিনেৰী এক্সামিনেশ্যন হ'বই এই জুনত, আৰু লগতে তেনেকৈ আপকামিং এক্সামছবিলাক আহি আছে। DSS DMEৰো এডভাৰটাইজমেণ্ট ওলাইছিলে, এক্সাম হোৱা নাই। ছ' সেইটো এক্সামো হ'ব চাগে মষ্ট প্ৰবেবলি। বাকী আছাম পুলিচৰতো SI কনষ্টেবল আদাৰ যিমানখিনি পষ্ট আছে, ADRE জানেই গ্ৰেড 3 গ্ৰেড 4 12,000তকৈ বেছি পষ্ট আছে। ছ' এইখিনি এক্সামৰ কাৰণে, আপকামিং এক্সামছৰ কাৰণে সাজু হৈ থাকক। বাকী আৰু যদি APSCৰ কথা কওঁ, CDPO টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, তাৰপিছত ৰিচাৰ্চ এছিষ্টেণ্ট, কম্পিউটাৰ অপাৰেটৰ, বাকী উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। ঠিক আছে, এইখিনি এক্সামৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক। কাৰণ এতিয়া জুন মাহত CDPO আৰু টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বা ৰিচাৰ্চ এছিষ্টেণ্ট, ফাইনেন্স ডিপাৰ্টমেণ্ট, কম্পিউটাৰ অপাৰেটৰ, এইখিনিৰ কাৰণে পচিবল নহয়। কিন্তু জুনৰ পিছত জুলাই আগষ্টত এইখিনি এক্সামছ APSC মষ্ট প্ৰবেবলি কণ্ডাক্ট কৰি দিব। ছ' সেইটো কাৰণে তাৰ কাৰণে সাজু হৈ থাকক, বেছি গেপ নাপাব। ছ' একেলগে চাগে বহুতবিলাক এক্সাম সোনকালে মহতিয়াই লৈ যাব। ছ' সেইটো কাৰণে আপোনালোকে গোটেইখিনি পৰীক্ষাৰ কাৰণে সাজু হৈ থাকক, কাৰণ চিলেবাছটো অলমষ্ট আইডেণ্টিকেল হয় বহুতবিলাক এক্সামছৰ। ছ' সেইটো কাৰণে জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ কাৰণে আপোনালোকে গোটেইখিনি পঢ়িবলগীয়া হয়। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ছায়েন্স, ইক'লজি, এনভাইৰনমেণ্ট, কাৰেণ্ট এফেয়াৰ্ছ, জিঅ' পলিটিক্স। ঠিক আছে, সেই গোটেইখিনি আপোনালোকে আপ টু ডেট হৈ থাকক। আৰু লগতে কিছুমানত অলপ স্পেচিয়েলাইজ পেপাৰ আছে, লাইক CDPOত অপশ্যনেল পেপাৰ আছে, APSC মটৰ ভেহিকুল ইনস্পেক্টৰত অপশ্যনেল পেপাৰ আছে। ছ' তেনেকুৱা ধৰণৰ কথা। ইংলিছটো থাকেই বহুতত, এছে, লেটাৰ, প্ৰিচি, তাৰপিছত ৰিপৰ্ট ৰাইটিং, তাৰপিছত
কি বুলি কয় গ্ৰামাৰ সেইখিনিৰ ওপৰত আপোনালোকে অকণমান কৰি থকা আৰু কম্পিউটাৰৰ ওপৰতো কুৱেশ্যনছ আহে বহুত আৰু APDCL ৰ কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত আগতেই কৈছিলে যে APDCL ৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলাব বুলি এও কিন্তু পষ্ট নোলালে চ' সেইটো কাৰণে আমাৰ চিফ মিনিষ্টাৰৰ কথা আপোনালোকে বহুত বেছি মানে ধৰি লৈ চলিবলৈও দিগদাৰ হয় তেওঁ বহুতখিনি কথাই কৈ থাকে চ' সেইটো কাৰণে আপোনালোকে ডাইৰেক্ট চিফ মিনিষ্টাৰৰ ৱৰ্ড অফ মাউথৰ পৰা কথাটো শুনি পেলাই সেইখিনি নকৰি পেলাই আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টবিলাক অফিচিয়েল নটিফিকেশ্যনবিলাকৰ ওপৰত বেছি ভিত্তি কৰি পেলাই প্ৰিপেৰেশ্যন কৰি যাব APDCL ৰ এতিয়া বহুতবিলাক পষ্ট ওলাইছে জুনিয়ৰ মেনেজাৰ কিবা কিবি জুনিয়ৰ ইঞ্জিনিয়াৰ ঠিক আছে এইবিলাক ইঞ্জিনিয়াৰিং পষ্ট কিছুমান ওলাইছে টেকনিকেল পষ্ট চ' তেনেকুৱা ধৰণৰ পষ্ট ওলাইছে খালি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পষ্ট এতিয়ালৈকে ওলোৱা নাই সেইটো আৰু কেতিয়া ওলাব ঠিক নাই যোৱা বছৰে কোৱা কথা চ' এইবোৰ আৰু ৱৰ্ড অফ মাউথবিলাকত বেছি বিশ্বাস নকৰিব কাৰণ এতিয়া দেখিছে আপোনালোকে অলপ বিশ্বাসযোগ্য নহয় বস্তুবোৰ পলিটিচিয়ানছবিলাকে কোৱা কথাবোৰ চ' পলিটিক্সটো ছাইডত ৰাখি পেলাই বাকী যিসকল ইম্পৰ্টেণ্ট মানে যিসকল এক্সপিৰিয়েঞ্চ আছে তো তেওঁলোকে নিজে এটা ষ্ট্ৰেটেজি বনাওক কেনেকৈ পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব এতিয়া বৰ্তমান APDCL ৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ সেইবোৰ বস্তু বাদ দিয়ক সেইবোৰ যিহেতু এডভাৰটাইজমেণ্ট ওলোৱা নাই সেইটো আশাও নকৰিব এতিয়া আপকামিং এক্সামছবিলাকৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক আছাম পুলিচ ADRE ঠিক আছে APSC ৰ যোনকেইটা পৰীক্ষা আহি আছে মেইনছ UPSC ৰ প্ৰিলিমিনাৰী টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তাৰপিছত DHS DME চ' APSC মটৰ ভেহিকুল ইনস্পেক্টৰ এইবিলাকৰ কাৰণে ফ'কাছ কৰক আৰু এইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাওক এটা ষ্ট্ৰেটেজি বনাই লওক যিসকলে চাকৰি কৰে তেওঁলোকে তেনেকুৱা ধৰণৰ ৰুটিন এটা বনাই লওক যে চাকৰিৰ পিছত 2 ঘণ্টা 3 ঘণ্টা পঢ়িম ঠিক আছে বা যিসকলে ঘৰত থাকি পেলাই প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ কাৰণেতো এম্পুল এমাউণ্ট অফ টাইম চ' ডেইলি 8 আৱাৰ্ছ 10 আৱাৰ্ছ দিয়ক এইবোৰ এক্সামৰ কাৰণে 8 আৱাৰ্ছমান মেক্সিমাম পঢ়িলে হৈ যায় কাৰণ কি বুলি কয় মাল্টিপল চইচ কুৱেশ্যনছ বেষ্ট পেপাৰ্ছ হয় চ' সেইটো কাৰণে আপোনালোকৰ বেছি প্ৰব্লেম নহয় চ' তেনেকুৱা ধৰণৰকৈ ষ্ট্ৰেটেজি বনাওক বাকী আপোনালোকে ৱৰ্ডছ অফ মাউথবিলাকত বেছি বিশ্বাস নকৰিব কোনে কি কৈ থাকে খালি সেইবোৰ কথাটো বাকী সেইবোৰ অকণমান মানে সেইবোৰ কথা এনেই শুনিব কিন্তু কথাটো হ'ল অফিচিয়েল নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰিব আৰু লগতে মই যিমানখিনি গম পাওঁ মই মোৰ চেনেলৰ থ্ৰুৱেদি আপোনালোকক জনাই থাকিম বাৰু চ' সেইটো কাৰণে আপোনালোকে সিমান চিন্তা নকৰিব বাকী মানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ তাৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 ৰুপিছত APSC CC প্ৰিলিমিনাৰী 2023-24-25ৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 আৰু এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটো অকণমান মানে কি বুলি কয় পষ্টপন কৰা হৈছিলে সেইটো পৰীক্ষাও হ'ব মষ্ট প্ৰবেবলি চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক বাকী APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDP ৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 400 ৰুপিছত তাৰপিছত আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0 ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400 আছাম পুলিচ SI কনষ্টেবল আদাৰ্ছৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400 APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 325 আৰু APSC মটৰ ভেহিকুল ইনস্পেক্টৰ MVI ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 ঠিক আছে চ' এইখিনি কোৰ্ছ মাল্টিপল চইচ কুৱেশ্যনছ বেছড কোৰ্ছ মানে MCQ বেছড কোৰ্ছ বাকী ইংলিছৰ মেটেৰিয়েলছখিনি ডেছক্ৰিপটিভ হয় আৰু য'ত ডেছক্ৰিপশ্যন লাগে তাতে আছে কাৰেণ্ট এফেয়াৰ্ছখিনিত আপোনালোকে লিংক দিয়া আছে তাতে গৈ পেলাই ডিটেইল নিউজটো চাব পাৰে ডেছক্ৰিপটিভ ফৰ্মত আৰু APSCখিনিৰ কাৰণে ষ্টেটমেণ্ট বেছড কুৱেশ্যনছো আছে এক্সপ্লেনেশ্যনো আছে আৰু বাকী যোনখিনি ডাইৰেক্ট এক্সামছ সেইবিলাকত ডাইৰেক্ট কুৱেশ্যনছো আছে কিছুমানৰ এক্সপ্লেনেশ্যনো আছে সেইখিনি পাই যাব গোটেইখিনি আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়ালৈকে বৰ্তমান মে' মাহৰলৈকে আপ টু ডেট হৈ আছে মে' 2024লৈকে বাকী আপকামিং যোনখিনি মাহ আছে পৰীক্ষালৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহে আপোনালোকে এতিয়া ধৰক জুন মাহটো চলি আছে জুলাই 2 তাৰিখে আপোনালোকে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব তাৰ কাৰণে মোক জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল হোৱাটছএপ নাম্বাৰ চ' মই লগে লগে আপোনালোকৰ জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' তেনেকুৱা ধৰণৰ কথা চ' সেইখিনি ল'ব পাৰে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই কোৰ্ছখিনি ল'ব পৰা তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে আৰু লগতে কোৰ্ছৰ কণ্টেণ্টছখিনি জানিব বিচাৰে মই সেইখিনিও জনাম আপোনালোকে যদি চাব বিচাৰে কোৰ্ছত কি আছে আৰু লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব আৰু লগতে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় ঠিক আছে চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েলছৰ যোনখিনি পেকেজ আছে সেইখিনি কথা দিয়া আছে এই গোটেইখিনি কথা যোনখিনি আছে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ APSC মটৰ ভেহিকুল ইনস্পেক্টৰ APSC কম্পিউটাৰ অপাৰেটৰ আছাম পুলিচ SI কনষ্টেবল আদাৰ্ছ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট মানে ADRE 2.0 তাৰপিছত APSC CDPO জেনেৰেল ইংলিছ জেনেৰেল নলেজ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট ঠিক আছে APSC CC প্ৰিলিমিনাৰী চ' এইখিনি কথা APSC ৰিচাৰ্চ এছিষ্টেণ্ট চ' এইখিনি গোটেই কোৰ্ছৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই আৰু এবাৰ পিন কৰিছোঁ তাতে গৈ পেলাই আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰিব চ' ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী
আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাও আহি আছে বাকী অন্যান্য এক্সামছবিলাক আপোনালোকক মই ক'লোৱেই ADRE আছাম পুলিচ DHS DME তাৰপিছত APSC মেইনছ APSC CDPO APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট কম্পিউটাৰ অপাৰেটৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ APDCLৰ বহুতখিনি এক্সামছ আৰু লগতে আপোনালোকৰ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট বা অন্যান্য যিমান এক্সামছ আছে সেইখিনি বস্তু সোনকালে হ'ব এই বছৰটোৰ ভিতৰতে এইখিনি এক্সামছ কণ্ডাক্ট কৰিব চ' এতিয়া জুন জুলাই মাহৰ পৰা আৰম্ভ হ'বই আৰু পৰীক্ষাবিলাক আৰম্ভ হৈছে জুনৰ পৰা ইলেকশ্যনো হৈ গ'ল ৰিজাল্টছো ডিক্লেয়াৰ কৰিলে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক ডিচেম্বৰৰ ভিতৰতে এই গোটেইবিলাক পৰীক্ষা আহি আছে আৰু লগতে নতুন নতুন এডভাৰটাইজমেণ্টো পাই থাকিব ঠিক আছে সেইখিনিৰ কাৰণে সাজু হৈ থাকক মই জনামেই বাৰু মোৰ চেনেলৰ থ্ৰুৱেদি আপোনালোকে আপ টু ডেট হৈ থাকক বাকী যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক চ' ডেট আপোনালোকে জব আপডেটছ ষ্টাডি মেটেৰিয়েলছ আৰু অন্যান্য ইনফৰ্মেশ্যনবিলাক যাতে ৰেগুলাৰ বেচিছত পাই থাকে বাকী ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সকলো ধৰণৰ ভিডিঅ'ছ তাতে সকলো ধৰণৰ ইনফৰ্মেশ্যন তাতে পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যাক যোনটো কোৰ্চ লাগে সেইটোৰ ওপৰত মই আপোনালোকক ডিটেইলছ দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম